আজি ইয়াত আপোনালোকৰ এই প্ৰেছ মিট কৰিবলৈ কিছুমান বিশেষ উদ্দেশ্য আছে, কিয়নো মই সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি, লগতে আমাৰ এই তিৰাপ সাৰ্বজনীন ছট পূজা সমিতিৰ উদযাপন সমিতিৰ কাৰ্যকাৰী সভাপতি। আমাৰ এটা দায়িত্ব আছে, এই দায়িত্বটো আমি বুজি আজি এই প্ৰেছ মিটটো কৰিবলগীয়া হ'ল। আপোনালোকে জানে 20 আগষ্ট 2025 চনত আমি ইয়াতে আমার মার্ঘেটা সমজিলার 29টা ছট ঘাটক লৈ কিনে এটা সাধারণ সভা পাতিছিলো। তাতে উদ্যাপন আমি সমিতি এটা বনাইছিলো। উদ্যাপন সমিতির সভাপতি আমি পাতিছিলো আমার মার্ঘেটার বিধায়ক শ্রীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়া, আৰু তেওঁক লৈ কিনে আমি এটা খুব সুন্দৰকে এটা আমি উদ্যাপন সমিতি পাতিছিলো। আৰু ইয়াতে আমি এই তিৰাপ সার্বজনীন ছট ঘাটৰ 75 বর্ষ পুরা হল। 75 ইয়ার্স পুরা হওয়ার পিছত আমি মহারজত জয়ন্তী উপলক্ষে এই সমিতিটো আমি বনাইছিলো। বনোৱাৰ পিছত আমাৰ এটা লক্ষ্য আছিলে যে ছট পূজা এটা মহান আস্থাৰ পৰ্ব, মহাপৰ্ব। আৰু এই মহাপৰ্বটো অকল ভোজপুৰী মানুহৰ নহয়। আজিৰ দিনত এইটো বিহাৰৰ পৰা আৰম্ভ হৈছে, এইটো সঁচা কথা, কিন্তু আজিৰ দিনত ভোজপুৰী মানুহ হোক, অসমীয়া মানুহ হোক, বড়ো মানুহ হোক, সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী সকলোৱে মিলি আজি গোটেই বিশ্বত এইটো এটা আস্থাৰ মহাপৰ্ব হৈ গ'ল। লগতে এই 75 বৰ্ষ পুৰা হোৱাৰ পিছত আমি মহাৰজত জয়ন্তী খুব গৌৰৱপূৰ্ণ এটা ইতিহাস বনাবৰ কাৰণে, আৰু লগতে আমাৰ এই অঞ্চলৰ যিমান ভাষা ভাষী, যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ কিনে আমি এটা খুব সুন্দৰ সমিতি পাতি আমি এটা বৰ অসম গঢ়াৰ যিটো প্ৰয়াস, সেইটো এটা মেছেজ দিবলৈ বিচাৰিছিলো। সেইকাৰণে আমি এই মহাৰজত জয়ন্তী আয়োজন কৰিছিলো। আপোনালোকে জানে আজি অকল আমি নহয়, গোটেই অসম, আৰু গোটেই অসম ক'বলৈ ভুল হ'ব, গোটেই বিশ্বই আজি মৰ্মাহত আছে। জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ এজন সাধাৰণ মানুহ নাছিলে। মই ভাবো যে তেওঁ ঈশ্বৰ আছিলে, ভগৱানৰ এটা ৰূপ আছিলে, নহ'লে আজিৰ দিনত এনেকুৱা নহয়। আজি গোটেই অসম নহয়, পুৰা বিশ্বই কান্দি আছে তেওঁৰ কাৰণে। গোটেই বিশ্বৰ যিমান য়ংষ্টাৰ ল'ৰাবিলাক আছে তেওঁ সকলোৱে কান্দি আছে। লগতে আমি সকলোৱে মৰ্মাহত। তেওঁ 40টা ভাষাত 38,000 তেওঁ গান গাইছিলে। এই গানের যোগেদি তেওঁ আমাৰ হৃদয়ত, আমাৰ হিয়াৰ আমুঠু তেওঁ আমি সদায় আমি জীয়াই থাকিম আমাৰ হৃদয়ত। সেইকাৰণে আমি সকলোৱে মৰ্মাহত। আমি যিহেতু 20 আগষ্টত এই ডিচিশনটো লৈছিলোঁ যে 7 দিনীয়া কাৰ্যসূচী যে আমি ইয়াত পাতিম, সেই 7 দিনীয়া কাৰ্যসূচীত আমি তেতিয়াও ডিচিশন লৈছিলোঁ যে এই অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ কিনে আমি ধৰ্মীয় এটা অনুষ্ঠান পাতিম, এটা সাংস্কৃতিক অনুষ্ঠান পাতিম। সকলো জাতি জনগোষ্ঠীক লৈ কিনে আমি আগবাঢ়ি যাম। আমি বাৰেবৰণীয়া শোভাযাত্ৰা ওলাম, এটা মুকলি সভা হ'ব। তাতে আমাৰ কল্পনা পাটৱাৰী আহিব। কল্পনা পাটৱাৰী তেওঁ বিহাৰৰ আমি আৰ্টিষ্ট নেমানো, তেওঁক আমি অসমৰ শিল্পী মানুহ, সেই হিচাপে সেইকাৰণে তেওঁক আমি মাতিছিলোঁ। আমি সদায় বিৰোধিতা কৰোঁ যে অসমত বাহিৰৰ যিবিলাক অশ্লীল গান গাবলৈ আহে, আমি সদায় বিৰোধিতা কৰোঁ। সদৌ অসম ভোজপুৰী পৰিষদ সদায় বিৰোধিতা কৰে। লগতে এই সময়ত এনেকুৱা পৰিৱেশ হৈ গ'ল যে এইটোতো বাদ দিয়ক, কোনো এটা সাংস্কৃতিক কাৰ্যক্ৰম কোনো কৰিবলৈ সাহসেই নহ'ব। সাহস মানে কাৰোবাৰ ভয়ত নহয়, মনৰ পৰা। যেনেকুৱা মনৰ পৰা আমি জয় অসম কওঁ, সেইকাৰণে মনৰ পৰা আমি এটা চিন্তা আহিলে, আমিও অসমীয়া, ভোজপুৰী ভাষী অসমীয়া, আমাৰ মনত এইটো ভাৱ আহিলে। লগতে এই আমি এক সপ্তাহ আগতে আমি এটা চিন্তা চৰ্চা কৰিছিলোঁ। সেইকাৰণে আপোনালোকে চিন্তা কৰক যে আৰু 15 দিন আছে ছট পূজা, কিন্তু আজিলৈকে আমি গুৱাহাটী ওলোৱা নাই। কেলৈ যে আমি ভাবিছিলোঁ যে আমি নকৰোঁ, কিন্তু যেহেতু আমাৰ এই সমিতিৰ মূল সভাপতি আমাৰ লোকপ্ৰিয় আমাৰ মাৰ্ঘেটা বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আছিলে, তেওঁ ইয়াত নাছিলে। কালি তেওঁ যিহেতু উপস্থিত হ'ল, সেইকাৰণে আজি কোৰ কমিটি বৈঠক হ'ল, আমি কৰিলোঁ। কোৰ কমিটিয়ে ডিচিজন ল'লোঁ যে আমি যিটো ভাবিছিলোঁ যে জুবিন দাৰ নামত এই যিমান সাংস্কৃতিক অনুষ্ঠান আছে আমি সকলোৱে উৎসৰ্গা কৰিম তেওঁৰ নামত, সেইটো আমি আজি ডিচিজন ল'লোঁ।
আৰু ডিচিজন লৈ কিনি আজি আমি প্ৰেছ মিট যোগেদি আপোনাক সকলোৱে অসমকো আমি এটা বাৰ্তা দিবলৈ কৈছোঁ। লগতে সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি হোৱাৰ কাৰণে মই গোটেই অসমবাসী ৰাইজক যিমান ছট পূজাৰ কমিটি আছে সকলো ছট কমিটিক এটা আহ্বান জনাইছোঁ যে আমাৰ হিয়াৰ আমঠু তেওঁ আমাৰ মাজত নাই। তেওঁৰ নামত আপোনালোকে সকলোৱে যিমান অসমত ছট পূজা ঘাট আছে এই যে সদায় ডিজে বজাই কিনি শৃংখলতা হৈ সেইবিলাক কৰিব নেপায়। এইবাৰ আপোনালোকক মই অনুৰোধ জনাইছোঁ যে সকলো যিমান ছট পূজা আছে তেওঁলোকে খুব ধুনীয়াকৈ পূজা পাতক আৰু জুবিনদাৰ নামত পূজা পাতক, একো নাই, কিন্তু পূজা খুব ভালকৈ কৰিব লাগে। পূজা কৰাত কোনো বাধা নিদিয়ে আৰু কোনো বাধা নাই, সেইটো কোনো চিন্তা কৰিবলগীয়া নাই। খুব ধুনীয়াকৈ আপোনালোকে পূজা পাতক, ভজন সন্ধ্যা কৰক, কিন্তু এই যে আমাৰ বাহিৰৰ পৰা আৰ্টিষ্ট মাতি যে উশৃংখলতা কৰে, ডিজে বজাই ডিজে নাইট কৰে, সেইবিলাক কৰিব নোৱাৰে। সেইবিলাক আমি এটা মেছেজ দিবলৈ বিচাৰিছোঁ আপোনালোকে। লগতে এতিয়া আমাৰ এই যিটো ছট পূজা ৭৫ বৰ্ষ মহাৰাজৰ জয়ন্তী আমি যিটো পাতিব লৈছিলোঁ, এইটো আমাৰ সভাপতি নিৰ্দেশ মৰ্মে আৰু আমাৰ সকলোৱে আমাৰ কোৰ কমিটিৰ বৈঠকত আমি নিৰ্ণয় ল'লোঁ যে আমি এইবাৰ এই যিমান সাংস্কৃতিক অনুষ্ঠান আছে আমি এইটো বাতিল কৰিছোঁ। আমাৰ 7 দিনীয়া প্ৰগ্ৰাম আছিলে, 7 দিনীয়া প্ৰগ্ৰাম আমি নকৰোঁ। এতিয়া আমাৰ প্ৰথম দিনা হ'ব, 2 দিনীয়া কাৰ্যসূচী হ'ব 27 অক্টোবৰ। ইয়াত ফ্লেগ হোষ্টিং হ'ব, এই ধৰ্ম ধ্বজাৰোহণ তেওঁ কৰিব, আমাৰ ঝণ্ডোত্তোলন কৰিব আমাৰ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা, যিহেতু তেওঁ এই মূল সমিতিৰ সভাপতি। লগতে আমাৰ শ্বহীদ তৰ্পণ হ'ব, শ্বহীদ তৰ্পণ হিচাপে আমি এই শ্বহীদ তৰ্পণ কৰিম। লগতে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে হ'ব। তেওঁৰ নামত তেওঁৰ যিটো গোৱা গীত আছে সেই গীতবিলাক চলিব। লগতে আমাৰ যিমান দল সংগঠন আছে এই দল সংগঠনক লৈ কিনি এটা শুভাৰম্ভণি আমি এটা অনুষ্ঠান পাতিম। লগতে আমাৰ যিটো মেগা অস্মাৰিকা ওলোৱাৰ কথা আছিলে আমাৰ, এই অস্মাৰিকাটো আমি সেইদিনাই উন্মোচন কৰিম। ইমানে আমাৰ কাৰ্যসূচী। কিন্তু এই কল্পনা পাটোৱাৰীৰ যিটো আমাৰ কাৰ্যসূচীটো আছিলে, এই কাৰ্যসূচীটো আমি বাতিল বৰ্তমান কাৰণে কৰিছোঁ, স্থগিত কৰিছোঁ। কিন্তু আমাৰ আগতীয়া আমি অলপ দিন পিছত এই ছট পূজাৰ পিছত আমি এটা মিটিং পাতি আকৌ এইটো আমি কেলে যে আপোনালোকে জানে মহাৰাজৰ জয়ন্তী একদিনীয়া প্ৰগ্ৰাম নহয়, 1 বছৰলৈকে চলে। সেইকাৰণে আমি অহা দিনত কেনেকৈ পাতিব পাৰিম, কেতিয়া পাতিম, এইটো আমি চিন্তা চৰ্চা কৰি সেইটো আমি অনুষ্ঠানটো পিছুৱাই দিছোঁ। কিন্তু বৰ্তমান এইটো আমি কৰিব নালাগে। লগতে আমি অসমবাসী ৰাইজক যিমান ছট ঘাট আছে আকৌ আপোনাৰ মাধ্যমেদি এটা অনুৰোধ কৰিছোঁ যে এইবাৰ আপোনালোকে এই কালচাৰেল প্ৰগ্ৰাম সাংস্কৃতিক অনুষ্ঠান আপোনালোকে নেপাতিব, ভজন সন্ধ্যা কৰিব। ধন্যবাদ। জয় ভোজপুৰী, জয় আই অসম। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক
আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা